কেইটামান মুহূৰ্তৰ পিছতে আহি আছে গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ, ঢেৰকনি, ধুমুহা আৰু কেৱল গুৱাহাটী মহানগৰী নহয়, অসমৰ বিভিন্ন প্ৰান্তত আহি আছে কেইটামান মুহূৰ্তৰ পিছত ধুমুহা বৰষুণ। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আৰু এই মুহূৰ্তত জনাইছোঁ দৰ্শকসকলক, যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই যি সতৰ্কবাণী জাৰি কৰিছে সেই সতৰ্কবাণীৰ সন্দৰ্ভত জনাই আছোঁ যে কিছু সময়ৰ পিছতেই গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে আৰু ঠায়ে ঠায়ে হ'ব বিজুলী, ঢেৰকনি, বৃষ্টিপাত আহিব। আৰু লগতে এতিয়া ক'ব লাগিব, যদি আপুনি ঘৰৰ বাহিৰত আছে, এতিয়াও এই মুহূৰ্তত যদি আপুনি ঘৰৰ বাহিৰত আছে, আপুনি সোনকালে ঘৰৰ ভিতৰত সোমাবলৈ চেষ্টা কৰক, কিয়নো কিছু সময়ৰ পিছতেই গুৱাহাটী মহানগৰীত আহি আছে প্ৰবল ধুমুহা বৰষুণ। যিহেতু উৎকট গৰমে ইতিমধ্যে দহিছে ৰাজ্যবাসীক আৰু সকলোৱে এজাক বৰষুণৰ আশা কৰি আছিলে, এজাক বৰষুণ অহাৰ কথা আশা কৰি আছিলে আৰু এই মুহূৰ্তত এজাক বৰষুণৰ বাতৰি লাভ কৰা গৈছে। কেইটামান মুহূৰ্তৰ পিছতে আহি আছে ৰাজ্যত ধাৰাসাৰ বৰষুণ, বৃষ্টিপাত, বিজুলী, ঢেৰকনি আহিব। লগতে গুৱাহাটী মহানগৰী অৰ্থাৎ কামৰূপ মেট্ৰ'ত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দুঘণ্টাৰ ভিতৰত আহি আছে বিজুলী, ঢেৰকনি সহ বৰষুণ। আমি দেখাই আছোঁ কেইখনমান মেপ দেখাব চেষ্টা কৰিছোঁ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই বিশেষ মেপখন, য'ত উল্লেখ কৰা আছে যে কেইটামান মুহূৰ্তৰ পিছতে আচলতে ধুমুহা বৰষুণ আহিব আৰু কামৰূপ মহানগৰ ঠায়ে ঠায়ে বিজুলী, ঢেৰকনি অহাৰ সম্ভাৱনা আছে। আৰু ৰাজ্যত এতিয়া বৰষুণ আহিছে আৰু বিভিন্ন ঠাইত আচলতে বৰষুণ ইতিমধ্যে আহিছে। এজাক বৰষুণৰ অপেক্ষাত প্ৰতিগৰাকী লোকে অপেক্ষাত আছিলে আৰু ইয়াৰ মাজতেই কামৰূপ মহানগৰ ঠাই বিশেষে বিজুলী, ঢেৰকনি সহ বৰষুণ হোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে বৰষুণৰ সম্ভাৱনা আছে। গতিকে যিসকল লোকে এতিয়াও আছে ঘৰৰ বাহিৰত, তেন্তে শীঘ্ৰেই ঘৰৰ ভিতৰত যাবলৈ চেষ্টা কৰক, কিয়নো বৰষুণ আহি আছে, ধুমুহা আহি আছে, বতাহ, বৰষুণ, বৃষ্টিপাত, প্ৰবল বৃষ্টিপাত আহি আছে। গতিকে যদিও আপোনাৰ ঠাইত এতিয়াও বৰষুণ অহা নাই বা আপুনি যদি ঢেৰকনি দেখা নাই, তথাপিও আপুনি সাৱধান হওক, কিয়নো ঢেৰকনি নহাকৈও আপোনাৰ প্ৰান্তত আহিব পাৰে বৰষুণ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত বৰষুণ অহাৰ সম্ভাৱনা জাৰি কৰা হৈছে আৰু লগতে কোনো ঠাইত বৰষুণৰ টোপাল পৰা দেখা গৈছে আৰু গুৱাহাটী মহানগৰীত প্ৰবল ধুমুহা বৰষুণ অহাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আমি মেপ দেখাব চেষ্টা কৰিছোঁ, য'ত দেখা গৈছে যে আজিৰ দিনটো আচলতে কি মেপ জাৰি কৰিছে বা কি মেপ প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই মুহূৰ্তত ঠায়ে ঠায়ে গুৱাহাটী মহানগৰীৰ বহু ঠাইত ক'লা হৈ আহিছে। আচলতে নিশাৰ ভাগতো আকাশখন যদি মন কৰে ক'লা হৈ আহিছে আৰু এইখিনিতে ক'ব লাগিব যে ৰাজ্যবাসীক ক'ব লাগিব, যিহেতু সকলোৱে এজাক বৰষুণৰ বাবে উৎকণ্ঠাৰে বাট চাই আছিলে, কিন্তু উৎকট গৰমে দহিছে ৰাজ্যবাসীক আৰু এই মুহূৰ্তত জনাই আছোঁ দৰ্শকসকলক, এই উৎকট গৰমৰ মাজতে এজাক বৰষুণে আচলতে বৰষুণ অহাৰ বাবে সকলোৱে ভাল পাইছে, সকলোৱে বিচাৰি আছে আৰু গতিকে এই মুহূৰ্তত ক'ব লাগিব দৰ্শকসকলক, যিহেতু প্ৰত্যেকগৰাকী লোকেই বৰষুণ বিচাৰি আছে আৰু এই মুহূৰ্তত জনাই আছোঁ দৰ্শকসকলক যে বৰষুণ অহাৰ সম্ভাৱনা লাভ কৰি বহু লোকে উৎফুল্লিত হৈ পৰিছে, কিন্তু অত্যন্ত গৰমে দহিছে আৰু এইবেলি সবাতোতকৈ বেছিকৈ তাপমাত্ৰা বৃদ্ধি পাব বুলি জানিব পৰা গৈছে। আৰু যিহেতু গুৱাহাটী মহানগৰীত দহিছে উৎকট গৰমে আৰু লগতে কেৱল গুৱাহাটী মহানগৰী নহয়, কি উজনি, কি নামনি, কি মধ্যম, সকলোতে আচলতে ধুমুহা বৰষুণৰ প্ৰয়োজন হৈছে। উৎকট গৰমে দহিছে আৰু এইখিনি ক'ব লাগিব যে এইবেলি আচলতে মাৰ্চ মাহতেই যিটো গৰম পৰিছে বা তাপমাত্ৰা যিটো অতিক্ৰম কৰিছে, সেই তাপমাত্ৰা চালে আচলতে জুন, জুলাই, আগষ্ট মাহত কি হ'ব পাৰে সকলোতে ভয়ৰ বা শংকা আহি পৰিছে। গতিকে যিহেতু তাপমাত্ৰা আৰু অধিক বৃদ্ধি পোৱাৰ এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিলোঁ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি অধিক তাপমাত্ৰা বৃদ্ধি হ'বলৈ গৈ আছে অসমত আৰু তাৰ মাজতে এজাক বৰষুণৰ বাবে সকলোৱে বাট চাই আছে। গতিকে আজি কেইটামান মুহূৰ্তৰ পিছতেই আহি আছে বৰষুণ আৰু কোনো ঠাইত বৰষুণৰ টোপাল পৰিছে। ইতিমধ্যে ৰাতিৰ আকাশখন যদি চাই আপুনি ক'লা ডাৱৰে আৱৰি ধৰিছে। গতিকে ক'লা আকাশখন মন কৰিলে আপুনি গম পাব যে কিমান প্ৰবল বৃষ্টি আহিব পাৰে বা কিমান প্ৰবল ভয়ংকৰভাৱে ধুমুহা বৰষুণ আহিব পাৰে। আৰু এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে বৰষুণ টোপাল পৰা জানিব পৰা গৈছে। আৰু যদিও আপোনাৰ প্ৰান্তত যদি এতিয়াও বৰষুণ হোৱা নাই, তেন্তে আপুনি সাৱধান হওক, শীঘ্ৰেই আহি আছে বৰষুণ। যদি আপুনি ঘৰৰ বাহিৰত আছে, ধুমুহা, বৰষুণ বা ঢেৰকনিৰ মুখামুখি হ'ব পাৰে। গতিকে এই ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱাৰ পূৰ্বে আপুনি শীঘ্ৰেই ঘৰত থাকক। আৰু যিখন আমি মেপ দেখালোঁ, সেই মেপখনত উল্লেখ কৰা মতে আজিৰ দিনটো মেপখন হৈছে আৰু সমগ্ৰ অসমবাসীৰ বাবে এই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।